Hello viewers, মই ৰাজ আৰু আপোনালোকে চাই আছে আৰজে ডিজিটেল মিক্সাৰ ইউটিউব চেনেল। আজি আমি শিকিম ভোটাৰ আইডি কাৰ্ড কাৰেকচন কেনেকৈ কৰা হয় আৰু অনলাইন এপ্লাই কেনেকৈ কৰা হয়। নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আপোনালোকে ভোটাৰ আইডি কাৰ্ডখন যেহেতু আমাৰ সমষ্টি খলনি হৈছে, তো আমি ভিডিওটো আৰম্ভ কৰো। ভিডিওটো আৰম্ভ কৰিলে আমি প্ৰথমতে গুগল ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব লাগিব। গুগল ক্ৰোম ব্ৰাউজাৰত গৈ পেলাই ইপিক ডাউনলোড বুলি মাৰি দিব লাগিব। এপিক ডাউনলোড বুলি মাৰি দিলে আহি যাব। ইয়াতে আপোনালোকৰ দুটা পেজ থাকিব। ইয়াৰে আমাৰ যেটো প্ৰথম আছে ইলেকশন কমিশন অফ ইন্ডিয়া, সেই পেজটোত আমি ক্লিক কৰিম। ইলেকশন কমিশন অফ ইন্ডিয়া ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন উইন্ডো আহিব। তাতে আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড ভৰাই দিব লাগিব আৰু পাছৱৰ্ড যেহেতু মই আগতে অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে। তলত এটা ক্যাপচা কোড আহিব। সেই ক্যাপচা কোডটো আমি ফিল কৰি দিম। ফিল কৰি পেলাই ৰিকুৱেষ্ট ওটিপি বুলি আহিছে তলতে দেখিছে আপোনালোকে ব্লু কালাৰত। সেই ৰিকুৱেষ্ট ওটিপিটো ক্লিক কৰি দিলে আপোনাৰ সেই মোবাইল নাম্বাৰটোত এটা ওটিপি যাব আৰু এই ওটিপিটো আপোনাৰ 3 মিনিট মানৰ কাৰণে ভ্যালিডিটি থাকিব। আমি ইয়াতে আপোনালোকৰ মোবাইলৰ পৰা যেটো ওটিপি গৈছে সেই ওটিপিটো ইয়াতে আমি টাইপ কৰি দিম। মোবাইলত ওটিপিটো আমি টাইপ কৰি পেলাই তলত ভেৰিফাই এণ্ড লগইনটোত ক্লিক কৰি দিম। তলৰ এই ভেৰিফাই এণ্ড লগইন পেজটোত ক্লিক কৰাৰ লগে লগে আমাৰ এখন ভোটাৰ সাৰ্ভিস পোৰ্টেলৰ ড্যাশবোৰ্ডটো খোল খাই যাব। ইয়াতে দেখিছে ৰেজিষ্টাৰ, ট্ৰেক এপ্লিকেশন, সাৰ্চ ইন ইলেক্ট্ৰল, ইপিক ডাউনলোড আৰু নো ইয়োৰ পুলিং ষ্টেচন। এতিয়া আমি ইপিক ডাউনলোডটো যেটো আছে এইটোত ক্লিক কৰিম। ইপিক ডাউনলোডটোত হয়, এইটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ভোটাৰ আইডি যেটো ইপিক নাম্বাৰ আছে সেই ইপিক নাম্বাৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব। এটো আপোনালোকৰ পুৰণা ভোটাৰ আইডি কাৰ্ডত অলৰেডি থাকে, যেটো থাকিব সেটোৱে হয় ইপিক আইডি নাম্বাৰটো। সেই ইপিক আইডি নাম্বাৰটো আপোনালোকে পুৰণা ভোটাৰ আইডি খনতো পাই যাব। তো পুৰণা ভোটাৰ আইডি কাৰ্ডৰ পৰা আপোনালোকে চাই পেলাই ইয়াতে সেই ইপিক আইডি নাম্বাৰটো আপোনালোকে এন্ট্ৰি কৰিব লাগিব। আৰু ইপিক আইডি নাম্বাৰটো এন্ট্ৰি কৰাৰ পিছত তলতে আপোনালোকৰ যেটো ষ্টেট আছে, ষ্টেটখন মোৰ যেটো অসম, তো অসমটো সিলেক্ট কৰি পেলাই আমি সাৰ্চ অপচনটোত ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰাৰ লগে লগে ইয়াতে যাৰ হয় তেখেতৰ ডিটেইলছখিনি ওলাব আৰু তলত আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে, যেটো মোবাইল নাম্বাৰৰ লগত এখন লিংক আছে হেতু থাকিব। তাতে আমি এটা ওটিপি কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব। তো তাতে হেতু মোবাইল নাম্বাৰ ওটিপি গুছি যাব। ইয়াতে আপুনি দেখিছে মোবাইল নাম্বাৰ লাষ্টৰ 4টা ডিজিট দেখুৱা আছে। তো এই 4টা ডিজিটত আপোনাৰ হেতু ওটিপি যাব। এটা ভেৰিফাই কৰি দিব লাগিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ইপিক আছে সেইখন ডাউনলোড কৰিবৰ কাৰণে আহি যাব এটা লিংক। তাৰপিছত ইয়াতে আমি গৈ পেলাই ডাউনলোড ইপিক আইডি কৰি দিলে আপোনালোকৰ সেইখন ডাউনলোড হৈ যাব। এটা আপোনালোকে মোবাইলটো কৰিব পাৰিব। তাৰপিছত এখন ডাউনলোড হৈ গ'ল আপোনালোকৰ। নেক্সট আমি শিকিম আমাৰ যদি এই মোবাইল নাম্বাৰটো যদি লিংক নাথাকে আমি কেনেকৈ সেইখন এপ্লাই কৰিব পাৰো মোবাইল নাম্বাৰটো। তো মই আৰু এটা ইপিক আইডি ইয়াতে ভৰাই দিছো, দি পেলাই সাৰ্চ কৰিছো। ইয়াতে আপোনালোকে তলত দেখিছেনে your mobile number is not registered in electoral roll. The facility to update your mobile number is available in form 8. এতিয়া আমি ইয়াতে ফৰ্ম 8ত এটো গৈ পেলাই আমি ৰিকুৱেষ্ট কৰিব লাগিব। ফৰ্ম 8 খন আমি ক'ত পাম? এইটো চাওক আপোনাৰ লেফট কৰ্নাৰটোত ফৰ্মছ বুলি লিখা আছে। তাতে আমি গৈ পেলাই ক্লিক কৰি দিলে আমাৰ গোটেই ফৰ্মখিনি যিমানখিনি আছে সেই ফৰ্মখিনি আহি যাব। চাওক ফৰ্ম 6, 6A, 6B, 7 আৰু 8 আমি কৰিম ক'ত? ফৰ্ম 8 খনত আমি ক্লিক কৰিম। ফৰ্ম 8 খনত ক্লিক কৰি পেলাই আমি নিজৰ কাৰণে কৰিলে সেলফ আৰু যদি আদাৰৰ কাৰণে কৰো তেতিয়াহ'লে আদাৰ। মই যেহেতু বেলেগৰ কাৰণে কৰি আছো গতিকে আদাৰ ইলেক্টৰ দিছো। ইয়াতে তেখেতৰ ইপিক আইডিটো আমি ভৰাই দিব লাগিব। তেখেতৰ ইপিক আইডিটো ভৰাই দি পেলাই আমি সাৰ্চ কৰি দিব লাগিব। তাতে ইয়াতে দেখাই দিব তেখেতৰ গোটেই ডিটেইলছখিনি। তাৰপিছত তলতে যেটো ওকে বুলি লিখা আছে ব্লু কালাৰত হয় এইটো আমি ক্লিক কৰি দিম। দিয়াৰ পিছত ইয়াতে আহিছে শিফটিংৰ কাৰণে নে কাৰেকচনৰ কাৰণে নে ৰিপ্লেচমেন্টৰ কাৰণে নে পাৰ্সোনাল ডিজেবিলিটি কাৰণে। আমি কাৰেকচনৰ কাৰণে গতিকে কাৰেকচন কৰি ওকে কৰিছো। কৰাৰ লগে লগে এখন লিষ্ট খোল খাই যাব। ইয়াতে যেটো প্ৰথম থাকিব টেবটোত এটো আমি একো খলনি কৰিব নোৱাৰো। এটো অটোমেটিক ইয়াতে আহিয়ে যাব। ইয়াত কেৱল আমি খালি নেক্সট টু ক্লিক কৰি দিম। নেক্সট টু ক্লিক কৰাৰ লগে লগে ইয়াতে আমাৰ ডিটেইলছ ভৰাব আহিব। ইয়াতে আমি আধাৰ নাম্বাৰটো ভৰাব লাগিব। যাৰ আমি কৰি আছো তেখেতৰ আধাৰ নাম্বাৰটো ইয়াতে ভৰাই দিব লাগিব। আধাৰ নাম্বাৰটো ভৰাই পেলাই আমি নেক্সট কৰি দিব লাগিব। তাৰপিছত আকৌ মোবাইল নাম্বাৰটো ভৰাই দিব লাগিব আৰু আপোনালোকে চাব যাতে আধাৰৰ লগত যেটো লিংক থাকে সেই নাম্বাৰটো হলে বেছি ভাল হয়। তেতিয়া আপোনালোকৰ ভৱিষ্যতেও সুবিধা হ'ব। এনেকৈ কৰি আমি নেক্সট কৰিলো। ইয়াতে আছে যে ইয়াতে তলত আছে সাবমিট এপ্লিকেশন ফৰ কিহৰ কাৰণে আপোনালোকে কৰিছে, যেটো শিফটিং এ হওক বা কাৰেকচনে হওক নে কিহৰ কাৰণে। তো যেহেতু আমি কাৰেকচন কৰিছো এটা নেম, জেন্ডাৰ, ডেট অফ বাৰ্থ, ৰিলেশনশিপ টাইপ, ৰিলেটিভ নেম, এড্ৰেছ, মোবাইল নাম্বাৰ সকলো কৰিব পাৰিব। সো সিম্পলি আমি এতিয়া মোবাইল নাম্বাৰটো খলাম গতিকে আমি মোবাইল নাম্বাৰটো ক্লিক কৰিলম।
ইয়াতে দেখিছে এইটো মোবাইল নাম্বাৰটো আমি ক্লিক কৰিছোঁ তাৰপিছত আমাৰ যিটো মোবাইল নাম্বাৰ আমি খলাম যেটো আমি মই আগতেও কৈছোঁ আধাৰৰ লগত লিংক থাকাটো হলে ভাল হয় তো ইয়াতে আমি মোবাইল নাম্বাৰটো টাইপ কৰি দিম দি পেলাই আমি নেক্সটত ক্লিক কৰি দিম নেক্সটত ক্লিক কৰাৰ পিছত আমি প্লেসটো ভৰাব লাগিব এখন যেহেতু এখন এপ্লিকেশন ফৰ্ম তো মই নগাঁৱৰ পৰা ভৰাইছো গতিকে মই এটা নগাঁও লিখি দিছো মই প্লেসটো তো লিখি পেলাই আমি নেক্সট সাবমিট কৰিলো তাৰপিছত ইয়াতে এটা ক্যাপচা কোড আহিব সেই ক্যাপচা কোডটো ফিল কৰিব লাগিব ফিল কৰি পেলাই গেট ওটিপি বুলি আহিব ইয়াৰ সাইডতে এটা ফোন নাম্বাৰ আপোনাৰ যেটো ফোন নাম্বাৰ ভৰাইছে হেতু তাতে শো কৰি থাকিব তাৰপিছত ওটিপি এটা যাব সেই ওটিপিটো আপুনি ইয়াতে সেই মোবাইল নাম্বাৰটোৰ পৰা চাই পেলাই ওটিপিটো আপোনাকে ভৰাই দিব লাগিব দি পেলাই তলত যেটো প্ৰিভিউ এণ্ড সাবমিট অপচন আছে সেই প্ৰিভিউ এণ্ড সাবমিট অপচনটোত আপোনাকে ক্লিক কৰি দিলে এখন ফৰ্মখন আপোনালোকৰ আহি যাব আহি যোৱাৰ লগে লগে আপোনালোকৰ তলত চক সাবমিট বুলি আছে এই সাবমিটটোত গৈ পেলাই ইয়েস কৰি দিব লাগিব এটো কৰি দিলে আপোনালোকৰ এখন ফৰ্মখন সাবমিট হৈ যাব তাৰ পিছত আপোনালোকে 2-3 দিনৰ পিছতে আপোনালোকৰ যিখন ইপিক আইডি হয় সেইখন ডাউনলোড কৰিব পাৰিব তো এটোই আছিল আজিৰ ভিডিওটো যদি ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয় ধন্যবাদ